শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। সেইটো হৈছে পাৰ্চেণ্টেজ বা শতাংশ। এই শতাংশ বা পাৰ্চেণ্টেজ অকল এডিআৰই এক্সামেই নহয় বা অন্য কমন এক্সামেই নহয়, SSC লেভেলতো এই শতাংশ আৰু পাৰ্চেণ্টেজৰ অংক আহে। গতিকে আমি এইটোৰ প্ৰিলিমিনাৰী যিটো নলেজ সেইটো প্ৰথমতে আমি আয়ত্ত কৰি ল'ব লাগিব। তাৰপিছত আমি একাদিক্ৰমে জটিল পৰ্যায়বিলাকলৈ যাব লাগিব। গতিকে আমি প্ৰথম যিটো আলোচনা সেইটো আমি প্ৰিলিমিনাৰী যিটো শতাংশৰ ধাৰণা সেই বিষয়ে আমি যাব খুজিছোঁ। আৰু তাৰপিছত পৰ্যায়ক্ৰমিকভাৱে আমি দুই এটা সমস্যাৰ দ্বাৰা আমি শতাংশৰ জ্ঞানটো আমি ভালকৈ আয়ত্ত কৰিম। গতিকে আহক আমি দেৰি নকৰোঁ, ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ। গতিকে চাই ল'ব, ইয়াতে আমি লিখিছোঁ পাৰ্চেণ্টেজ মানে কি? শতাংশ, অসমীয়াত শতাংশ বুলি কয়। এই শতাংশ কি বস্তু? শতাংশ কি? তাৰমানে শতাংশ মানে কি? এইটো যদি আমি প্ৰথমতে চাওঁ তেতিয়া আমি কি পাওঁ যে শতাংশ হৈছে এশৰ ভগ্নাংশ। এশৰ ভগ্নাংশক কি বুলি ক'ব? শতাংশ বুলি ক'ব। আৰু ইয়াক এই চিনটোৰে বুজোৱা যায়। এতিয়া কথা হ'ল কি, এশৰ ভগ্নাংশ মানে কি? এশৰ ভগ্নাংশ মানে 100 তলত থাকিব লাগিব। ইয়াত 1 থাকিলে বা 2 থাকিলে, ধৰক 100/1 এই বস্তুটো হ'ল কি? এইটো হ'ল কি? এই পাৰ্চেণ্টেজ বস্তুটো। এইটো 100/1 এইটো হ'ল এই পাৰ্চেণ্টেজ। যদি ধৰক এইটো কি পাৰ্চেণ্ট হ'ব? 1%। আৰু যদি এনেকে আমি দিওঁ 2% মানে 100/2। এই 100/2 এনেহেন ধৰণৰ, অৰ্থাৎ এইটো এনেকুৱা ধৰণৰ আচলতে 2 × পাৰ্চেণ্ট মানে এইটো 100/1। আমি এই 100/1 এই পাৰ্চেণ্টটো আমি কি ক'ব পাৰোঁ? 100/1 বুলি ডাইৰেক্ট ক'ব পাৰোঁ যে আচলতে এই চিনটো মানে কি? 100/1। এইটো আপোনালোকে মনত ৰাখিব। গতিকে এই যে আমাৰ শতাংশ এশৰ ভগ্নাংশ বুলি লিখিছোঁ, এইটো আপোনালোকে বুজি পাইছে নহয়? এতিয়া আমি শতাংশ কেনেকে উলিয়াব লাগে তাৰ এটা সূত্ৰ আমি ইয়াত লিখিছোঁ। শতাংশ হৈছে কি? নতুন সংখ্যা বিয়োগ পূৰ্বৰ সংখ্যা হৰণ পূৰ্বৰ সংখ্যা পূৰণ 100। এইটো এটা সূত্ৰ। এই সূত্ৰটো মতে আমি শতাংশ ওলাব লাগে। ধৰক কিবা এটা বস্তুৰ বৃদ্ধি ওলাব লগা হ'ল, তেতিয়া এই শতাংশটোৰ এইখিনি কি থাকিব? বৃদ্ধি। শতাংশ যেতিয়া ওলাব লাগে তেতিয়া এইটো কি হ'ব? বৃদ্ধি পাৰ্চেণ্টেজ। বাকীখিনি এজ ইট ইজ এইটোৱে। এনেকে আমি ওলাব লাগিব। ধৰক প্ৰথমতে এটা কিবা নতুন এটা বৃদ্ধি হৈ নতুন এটা কিবা পৰিমাণ হ'ল, কিবা এটা সংখ্যা এটা বাঢ়ি এটা সংখ্যা নতুন সংখ্যা পালোঁ। তাৰপিছত তাৰ আগৰ সংখ্যাটোৰ পৰা সেই নতুন সংখ্যাটো বিয়োগ কৰি দিলে কিমান বাঢ়িছে সেই বৃদ্ধিৰ পৰিমাণটো পাম। আৰু ইয়াক যদি আমি আগৰ সংখ্যা যদি হৰণ কৰি দিওঁ আৰু 100 দি যদি পূৰণ কৰি দিওঁ, তেতিয়া আমি বৃদ্ধি কিমান শতাংশ হৈছে সেইটো আমি পাম। ঠিক একেদৰে আমি হ্ৰাসৰ ক্ষেত্ৰতো এই সূত্ৰটোৱে প্ৰকাশ কৰিব পাৰোঁ। এই সূত্ৰটোৰ দ্বাৰাই এতিয়া হ্ৰাসৰ ক্ষেত্ৰতো এইখিনি বস্তু আহিব, হ্ৰাস ইকুৱেল এইখিনি আহিব। তেতিয়া ইয়াতে হ্ৰাসৰ পৰিমাণটো এনেকে ওলাব পৰা যাব। গতিকে এইখিনি বস্তু আছে। এইখিনি ইয়াতে কিন্তু এটা কথা আহিব, হ্ৰাসৰ ক্ষেত্ৰত কি হ'ব? এই পূৰ্বৰ সংখ্যাটো আগত বহিব আৰু নতুন সংখ্যাটো পিছত বহিব। তেতিয়াহে আমি হ্ৰাসৰ কি কৰিব পাৰিম? পাৰ্চেণ্টেজটো আমি ওলাব পাৰিম। গতিকে এইখিনি বস্তু আছে। এইখিনি বস্তু প্ৰথমতে আমি জানি ল'ব লাগিব। এইখিনি বস্তু আমি মনত ৰাখিব লাগিব। এইখিনি বস্তু মনত ৰখাৰ পিছত আমি পৰ্যায়ক্ৰমিকভাৱে কিছুমান প্ৰব্লেম যেতিয়া আমি পাম, তেতিয়া আমি এইবিলাক ইউজ কৰি সমাধান কৰিব পাৰিম। এতিয়া আমি প্ৰব্লেমবিলাকলৈ আহিম। বন্ধু বান্ধৱীসকল, আমি ইতিমধ্যে কিছু কথা আলোচনা কৰিলোঁ। এতিয়া আমি ইয়াতে প্ৰব্লেম লৈছোঁ, শতাংশ কেনেকে উলিয়াব লাগে, আৰু সেই প্ৰব্লেমটো আমি কৰিবলৈ চেষ্টা কৰিম। গতিকে আমি প্ৰথমতে প্ৰশ্নটোলৈ আহিছোঁ। ইয়াতে দিয়া আছে 1 নম্বৰ, যে এটা পাচিত 960টা আপেল আছে। 960টা আপেল আছে এটা পাচিত। ইয়াৰে
768টা ল'ৰা ছোৱালীৰ মাজত বিতৰণ কৰা হয়। তাৰমানে সেই যে আপেল আমি 960টা পাইছো তাৰে 768টা আপেল ল'ৰা ছোৱালীৰ মাজত বিতৰণ কৰা হৈছে। তে পাচিত ৰৈ যোৱা আপেলৰ শতাংশ হ'ল, ইয়াতে শতাংশ বিলাক দিছে, অপচন বিলাক দিছে। এ দিছে 40%, বি দিছে 25%, চি দিছে 20% আৰু ডি দিছে 30%। গতিকে আমি শতাংশ কেনেকে উলিয়াব লাগে ইতিমধ্যে আমি সূত্ৰটো শিকিছো। গতিকে এই সূত্ৰটোৰ সহায়ত এইটো আমি কৰিব এবাৰ যত্ন কৰিম। আৰু যেতিয়া আমি এইটো কৰি ল'ম, কৰি লোৱাৰ পিছত ইয়াৰ অপচনত চাম, অপচনত যদি শুদ্ধ অপচন আছে এইটো প্ৰব্লেমৰ কি হ'ব, সলিউশন হ'ব বা সমাধান হ'ব। গতিকে আমি প্ৰথমতে ইয়াতে কি কৰিব লাগিব যে পাচিত কিমানটা আপেল আছে, অৰ্থাৎ পূৰ্বৰ যিটো সংখ্যা, পূৰ্বৰ সংখ্যা, এইটো কি হয় পূৰ্বৰ সংখ্যা হয়। তাৰপিছত এইটো কি হয় নতুন সংখ্যা হয়। গতিকে আমি ইয়াত দেখিছো পূৰ্বৰ সংখ্যাটো নতুন সংখ্যাতকৈ কি হয় বেছি হৈ আছে। গতিকে আমাৰ ইয়াতে শতাংশ যেতিয়া আমি ওলাম তেতিয়া আমাৰ কি হ'ব, পূৰ্বৰ সংখ্যাটো আগত বহিব আৰু নতুন সংখ্যাটো কি হ'ব পিছত বহিব, যিটো আমি পূৰণ কৰিম, যিটো আমাৰ নিয়ম আছিলে। গতিকে আমি ইয়াতে শতাংশ মানে আমি ইতিমধ্যে শতাংশৰ সূত্ৰটো গম পাইছো যে পূৰ্বৰ সংখ্যা বিয়োগ নতুন সংখ্যা। গতিকে পূৰ্বৰ সংখ্যাটো কিমান আছে 960। গতিকে আমি ইয়াত 960টো বহুৱাই দিছো, ডাইৰেক্ট আমি কৰিছো, সময় আমি ৰাহি কৰিছো। ইয়াতে কি লিখি থকা নাই, কি দিয়া আছে কি দিয়া নাই এইবিলাক লিখি থকা নাই, ডাইৰেক্ট আমি কৰিব পাৰো যিহেতু আমি সূত্ৰটো শিকিছো। সূত্ৰটো আপোনালোকৰ মনত পেলাৰ কাৰণে ইয়াত লিখি দিছো। শতাংশ কি আছিল পূৰ্বৰ সংখ্যা বিয়োগ নতুন সংখ্যা হৰণ পূৰ্বৰ সংখ্যা, আৰু ইয়াৰ লগত কি পূৰণ হৈ আছিল 100 পূৰণ হৈ আছিল। এইটো আমি অলৰেডি আমি ইয়াৰ বিষয়ে কিছু কথা কৈছো। গতিকে আমি এই সূত্ৰ মতে কৰিম। 960ৰ পৰা আমি কি বিয়োগ দিম 768 বিয়োগ দিম, আৰু ইয়াৰ তলত কি থাকিব পূৰ্বৰ সংখ্যা কিমান আছে 960 আছে, আৰু তাক কি কৰিব লাগিব 100 কি কৰিব লাগিব পূৰণ কৰিব লাগিব। 100 পূৰণ কৰিলে আমি কি পাম তাৰ শতাংশটো পাই যাম। ইয়াতে এইটো আমি বিয়োগ দিম, 10ৰ 8 গলে 2, ইয়াত থাকিল 5, ইয়াৰ পৰা 1 ধাৰে আনিলো 15 হল, 15 6 গলে 9, আৰু ইয়াতে থাকিব কি 8 8ৰ 7 গলে 1, আৰু এইটো কি হ'ব 960 তলত থাকিল, এইটো 100 থাকিল। এতিয়া ইয়াৰে এই শূন্যটো আৰু ইয়াৰে শূন্যটো কেনসেল দিয়ক, কেনসেল দিয়াৰ লগে লগে ইয়াত থাকিল 96, 96 ৰ 192 কেইবাৰ যায় 2 বাৰ যাব। গতিকে এই 2 আৰু 10 পূৰণ কৰিলে কি হয় 20 হয় 20। গতিকে এই শতাংশ কিমান হ'ব 20 কিমান হ'ব পাৰ্চেন্ট হ'ব। গতিকে ইয়াতে শুদ্ধ অপচন আছে নে নাই আমি চাম। এত আছে 40%, বি 25%, চি আছে 20% আৰু ডি আছে 30%। গতিকে ইয়াতে আমাৰ শুদ্ধ অপচনটো আছে, এইটো হৈছে কি চি অপচন 20%। গতিকে এনেকে আমি শতাংশটো ওলাব পাৰো। আচলতে ভগ্নাংশ এটাক যেতিয়া 100ৰে পূৰণ কৰি দিও তেতিয়া আমি কি পাওঁ শতাংশ পাওঁ। সেনেকেও আমি ক'ব পাৰো, সেনেকেও আমি মনত ৰাখিব পাৰো। আৰু সেনেকে আমাৰ কিছুমান সহজ প্ৰশ্ন যিবিলাক আছে, যিবিলাক ক্লাছ বিলাকত আপোনালোকে পাইছে, মানে ক্লাছ 8 হওক এনেহেন লেভেলৰ ক্লাছ বিলাকত কিতাপ বিলাক যদি চাই আপোনালোকে পাব, এই এনেকে সহজ কিছুমান যে সাধাৰণ ভগ্নাংশলৈ শতাংশলৈ পৰিৱৰ্তন কৰা, এনেহেনৰ হ্ৰাস বৃদ্ধিৰ কথা, এই গোটেইবিলাক কথা, শতাংশৰ হ্ৰাস বৃদ্ধিৰ কথা, এই গোটেইবিলাক কথা আলোচনা আছে। গতিকে সেইবিলাক চালে আৰু বেছি সহজ হৈ যাব। কিন্তু কথা হৈছে কি মেইন কথা এইটোৱে যে সাধাৰণ ভগ্নাংশ এটাক যেতিয়া 100ৰে পূৰণ কৰিম তেতিয়া আমি কি পাম শতাংশ পাম। এইখিনি ইয়াৰ পিছত এটা অংক লৈ যাওঁ। ইয়াৰ পিছত আমি আৰু এটা প্ৰশ্ন লৈছো ইয়াতে। এইটো হৈছে কি 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ডৰ জোখ লওঁতে ভুলবশতঃ 22.5 সেন্টিমিটাৰ বুলি জোখ লোৱা হ'ল। হয়, ভুলৰ শতাংশ নিৰ্ণয় কৰা।
ভুলৰ শতাংশটো কিমান হৈছিল সেইটো আমি ওলাব লাগে। গতিকে ইয়াতে আমাৰ শতাংশ বুলি কওঁতে এটা কথা আপোনালোকে চাব, বিভিন্ন ধৰণৰ বস্তুৰ শতাংশ ওলাব দিব পাৰি। ইয়াতে ভুলৰ শতাংশ দিছে, কেতিয়াবা বৃদ্ধিৰ শতাংশ, কেতিয়াবা হ্ৰাসৰ শতাংশ, আৰু অন্যান্য বিভিন্ন ধৰণৰ শতাংশ আপোনালোকে যদি সমস্যাবিলাক চাই, পূৰ্বৰ প্ৰশ্নবিলাক চাই, তাতে আপোনালোকে পাব। গতিকে শতাংশ বিভিন্ন ধৰণৰ ওলাব লাগিব পাৰে, কিন্তু আমাৰ মুখ্য যিটো শতাংশ উলিওৱাৰ টেকনিক বা যিটো সূত্ৰ আমাৰ, সেই সূত্ৰটো অলপ আগতে যিটো আলোচনা কৰিছো তাৰ ওপৰত বেছ কৰিয়ে হয়। গতিকে এইটো অংক আগৰ নিচিনাই, এইটো অংক অলপ বেলেগ নহয়। কিন্তু ইয়াতে এটা বস্তু আপোনালোকে চাব, ইয়াতে কিন্তু কি হৈছে, এইটো পূৰ্বৰ যিটো জখ, পূৰ্বৰ জখটো কি হৈছে 20 সেন্টিমিটাৰ হৈছে, আৰু নতুন জখটো কিমান হৈছে 22.5 সেন্টিমিটাৰ হৈছে। গতিকে ইয়াতে কি হৈছে, আচলতে ইয়াতে বৃদ্ধি হৈছে, ইয়াত এই ক্ষেত্ৰত বৃদ্ধি হৈছে। আমি বৃদ্ধিৰ শতাংশ যিটো কৈছিলো, সেই কথাটোত যেতিয়া এবাৰ আহিব, এইবাৰ কিন্তু আমাৰ কি হ'ব, এই নতুন সংখ্যাটোৰ পৰা পূৰ্বৰ সংখ্যাটো বিয়োগ হ'ব, অৰ্থাৎ শতাংশৰ যিটো আমাৰ সূত্ৰ হ'ব, সেই সূত্ৰটোত ইয়াত কি আহিব, এইবাৰ নতুন সংখ্যাটো আহিব এইটো অংকৰ ক্ষেত্ৰত, আৰু ইয়াত পূৰ্বৰ সংখ্যাটো থাকিল। অৰ্থাৎ ডাঙৰৰ পৰা সৰু, এইটো আপোনালোকে এনেকে মনত ৰাখিব পাৰে যে ডাঙৰৰ পৰা সৰু কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। আৰু তলত যিটো সংখ্যা থাকিব সেইটো পূৰ্বৰ সংখ্যাই থাকিব, আৰু ইয়াক কিহেৰে পূৰণ কৰিব লাগে, ইয়াক 100ৰে পূৰণ কৰিব লাগে। এইটো আপোনালোকে মনত ৰাখিব, এইটো ক্ষেত্ৰত এইটো সূত্ৰ হ'ব, এইটো মনত ৰাখিব। এতিয়া আমি অংকটো কৰিবলৈ যত্ন কৰো, চাওঁ। ইয়াতে আমাৰ শতাংশটো আমি বাহিৰ কৰিম, আমি ডাইৰেক্ট শতাংশটো ইয়াত লিখি লৈছো, এনেকে এই সূত্ৰত বহুৱাই দিম। নতুন যিটো জখ, নতুন জখটো কি আছিল 22.5, 22.5টো ইয়াতে লিখিব লাগিব, এইটো সূত্ৰ মতে 22.5। তাৰ পৰা কি বিয়োগ দিব লাগিব, পূৰ্বৰ সংখ্যাটো, পূৰ্বৰ সংখ্যা কিমান আছে 20, 20টো আমি বিয়োগ দিব লাগিব। আৰু তলত কি থাকিব, পূৰ্বৰ সংখ্যা কি আছিল 20 আছিল, আৰু ইয়াক 100ৰে পূৰণ কৰিব লাগিব। এতিয়া এইখিনি সিম্পলিফাই কৰক, ইয়াৰ পৰা এইটো বিয়োগ কৰিলে 2.5 হয়, তলত 20 হয়, ওপৰত এনেকে পূৰণ হৈ আছে, 100 পূৰণ হৈ আছে। এতিয়া এইটো শূন্য কেনসেল হ'ল। এতিয়া ওপৰৰ খিনি যদি পূৰণ কৰি দিওঁ, এইটো 25 হ'ব, তলত কি হ'ব 2 হ'ব। গতিকে এইটো কি হ'ব, যেতিয়া আমি ইয়াক সিম্পলিফাই কৰিম, 2 × 2, 2 × 2 4, গতিকে 1 ৰল, বাদ নাযায়, দশমিক দিয়ক, 10 হ'ল। এতিয়া 5 বাৰ যাব, 12.5% বা 5%, 12.5%। ইয়াতে অপশন আছে নেকি আমি চাই লওঁ। যদি অপশনত আমাৰ খুব সুন্দৰকে দিয়া আছে, বি নম্বৰ অপশন 12.5%। গতিকে আমি এনেকে খুব সহজে আমি এনেকে ভুলৰ শতাংশটো নিৰ্ণয় কৰিব পাৰিলো। গতিকে এনেহেন ধৰণৰ প্ৰব্লেম আহিব পাৰে। এনেহেন ধৰণৰ প্ৰব্লেম আহিলে আপোনালোকে ভয় খোৱাৰ একো দৰকাৰ নাই, এই সূত্ৰটো আপোনালোকে মনত ৰাখিব। আৰু মই যেনেকে কৈছো যে কেতিয়াবা কি হ'ব, অংক বিশেষে এইটো পিছত আহিব, কেতিয়াবা এইটো আগত আহিব। এইটো কথাটো ইয়াতে সেইটো চাই ল'ব লাগিব, যে ইয়াতে দেখিলো আমি যে পূৰ্বৰ যিটো সংখ্যা, পূৰ্বৰ সংখ্যাটো নতুন সংখ্যাতকে সৰু, গতিকে ইয়াতে নতুন সংখ্যাৰ পৰা পূৰ্বৰ সংখ্যাটো বিয়োগ দিছো। কিন্তু ইয়াৰ আগৰ অংকটোত কি হৈছিল, পূৰ্বৰ সংখ্যাটো বেছি আছিল, বেছি থকাৰ কাৰণে কি হৈছিল, নতুন সংখ্যাটো পূৰ্বৰ সংখ্যাৰ পৰা বিয়োগ দিয়া হৈছিল। গতিকে এই কথাখিনি মনত ৰাখিব, বাকিখিনি এজ ইট ইজ এই সূত্ৰ মতে আপোনালোকে খুব সুন্দৰভাৱে কৰিব পাৰিব। এতিয়া আমি আৰু এটা সমস্যালৈ আহি আছো। বন্ধু বান্ধৱীসকল, এতিয়া আমি 3 নম্বৰ এটা প্ৰশ্নলৈ আহিছো। এই প্ৰশ্নটো এডিআৰিত আহিছিল যোৱা বছৰ, এডিআৰিত এইটো প্ৰশ্ন আহিছিল। এই প্ৰশ্নটো অলপমান জটিল আছে, গতিকে আপোনালোকে অলপমান সাৱধানে চাব। এইটো ইয়াতে কি দিয়া আছে, যদি চেনিৰ মূল্য 20% পৰিমাণে বৃদ্ধি হয়, তেন্তে চেনিৰ বাবে খৰচ একে ৰাখিবলৈ ইয়াৰ সেৱন কিমান শতাংশ হ্ৰাস কৰিব লাগিব। গতিকে প্ৰশ্নটো অলপ খুব ভালদৰে বুজি ল'ব লাগিব। চেনিৰ মূল্য 20% পৰিমাণে বৃদ্ধি হয়, যদি প্ৰথমতে মূল্যটো 100 টকা থাকে, বৃদ্ধিৰ যিটো শতাংশ সেইটো হ'ল 20%, তাৰমানে নতুন মূল্যটো কি হ'ব 120 টকা হ'ব। আৰু ঠিক তাৰ লগত কি জড়িত হৈ আছে,
সেৱনৰ পৰিমাণ ওপৰত জড়িত হৈছে, কিমান পৰিমাণে সেৱন কৰিব তা সেই কথাটো জড়িত হৈ আছে। গতিকে এইটো অংক কৰাৰ ক্ষেত্ৰত আমি অলপমান কৰণীয় কাম আমাৰ আছে। গতিকে সেইখিনি আমি কেনেকে কৰিব লাগে এইটো চাই ল'ব। বেছি টান নহয়, অলপ মনোযোগ দি চালে আপোনালোকে বুজি পোৱাত সহজ হ'ব। চাই ল'ব। ইয়াতে আমি প্ৰথমতে ধৰি লম যে চেনিৰ পৰিমাণটো কিমান আছিল x। x কেজি চেনিৰ মূল্যটো কিমান আমি ধৰি ললো। x কেজি চেনিৰ মূল্য কিমান 100 টকা। তে বৃদ্ধিৰ পৰিমাণ কিমান হৈছে, বৃদ্ধিৰ শতাংশটো কিমান দিয়া আছে, বৃদ্ধিৰ শতাংশটো যদি আমি অলপ সৰুকে লিখিছো, অংকটো অলপ দীঘল হয় সেইকাৰণে সৰুকে লিখিছো। বৃদ্ধিৰ শতাংশটো কিমান হৈছে 20% দিয়া আছে। এটা নতুন মূল্য কি হ'ব, যদি আপোনালোকে চাই নতুন মূল্যটো কি হ'ব, 20% 100 টকাত 20 টকা, 100 লগত 20 যোগ হ'ব নে নাই, ঠিক আছে 120 টকা হ'ব। নতুন মূল্যটো কি হ'ল 120 টকা। এতিয়া 120 টকাত চেনি কিমান পায়, 120 টকাত চেনি পায় কিমান পায় এইটো আমি লিখা নাই ইমান দীঘলকে, যে 120 টকাত চেনি পায় কিমান x কেজি। গতিকে এতে 100 টকাত কিমান পাব চেনি, এতিয়া এইটো বাইনাৰী মেথডত কৰিলে এই 120 টো তলত আহিব, x ইয়াতে আৰু 100 টো ইয়াতে আহিব। গতিকে এইটো কিমান হ'ব, এইটো কেনসেল হ'ল, ওপৰত 10x হ'ল, তলত কি হ'ল 112 হ'ল, 12 হ'ল। এতিয়া ইয়াক আৰু যদি সৰু কৰো 5 দি 2 দি 5 বাৰ যাব, 2 দি 6 বাৰ যাব, এইটো কি হ'ব 5x বাই 6x হ'ব, ইমান কেজি হ'ল। এতিয়া এই যিটো পৰিমাণ পালো এইটো হ'ল চেনিৰ আৰম্ভণিৰ যিটো সেৱনৰ পৰিমাণ, চেনিৰ আৰম্ভণিৰ সেৱনৰ পৰিমাণ সেইটো 5x বাই 6 কেজি, এইটো হ'ল আৰম্ভণিৰ সেৱনৰ পৰিমাণ। যদি আৰম্ভণিৰ সেৱনৰ পৰিমাণ এইটো হয়, এতিয়া চেনিৰ কি হয় ডিক্ৰিজড হয়। ডিক্ৰিজড মানে কিমান ডিক্ৰিজড হ'ব, যেহেতু পৰিমাণটো একে থাকবা লাগব, গতিকে ইটো ডিক্ৰিজ হ'ব ক'ৰ পৰা, ইয়াৰ পৰা ডিক্ৰিজ হ'ব। গতিকে আমাৰ এইটো কি হ'ব, সেৱনৰ হ্ৰাসৰ পৰিমাণটো কি হ'ব, সেৱনৰ হ্ৰাসৰ পৰিমাণ, সেৱনৰ হ্ৰাসটো কিমান, পৰিমাণটো চাই লওঁ কিমান হ'ব সেৱনৰ হ্ৰাসৰ পৰিমাণ। এই x ৰ পৰা আমি এই যিটো আমাৰ পূৰ্বৰ যিটো আমাৰ পৰিমাণ আছিল এইটো বিয়োগ দিব লাগিব। এইটো যদি আমি বিয়োগ দি এইটো আমি হ্ৰাসৰ পৰিমাণটো ইয়াতে সিম্পলিফাই কৰিলে আমি এইটো 6x পাম, এইটো 5x হ'ব, ইয়াতে 6 হ'ব ইমান কেজি, এইটো x বাই 6 কেজি হয়, এইখিনি পালো। গতিকে সেৱনৰ হ্ৰাসৰ পৰিমাণ এইখিনি পালো। এতিয়া হ্ৰাসৰ পৰিমাণটো যিহেতু আমি পালো, পূৰ্বৰ যিটো হেৰি আছিলে, পূৰ্বৰ x কেজি আছিল সেৱনৰ পৰিমাণ যিটো x, তাৰ পৰা আমি যিখিনি আমি কনজাম্পচন কৰিছিলো পূৰ্বতে, সেইখিনি আমি যদি বিয়োগ দিম তেতিয়া আমি কি পাম, এইটো পাই যাম সেৱনৰ হ্ৰাস। সেৱনৰ হ্ৰাসটো যেতিয়া পাম তেতিয়া আমি ইয়াতে সেৱনৰ হ্ৰাসৰ পৰিমাণটো আমাক শতাংশটো ওলাব দিছে, গতিকে আমাৰ হ্ৰাস পাৰ্চেন্টেজটো ওলাব লাগে। গতিকে হ্ৰাস পাৰ্চেন্টেজটো আমি ইয়াতে ইফালে কৰি দিছো, আপোনালোকে যদি ইয়াতে চাই হ্ৰাস পাৰ্চেন্টেজটো কি হ'ব, এইটো কি হ'ব, আমাৰ সূত্ৰ মতে কি আছিল, হ্ৰাসৰ পৰিমাণ বাই পূৰ্বৰ মান। হ্ৰাসৰ পৰিমাণটো কিমান আছিল x বাই 6, পূৰ্বৰ মানটো কি আছিল x আছিল আৰু ইনটু কি আছিল 100 আছিল। এইটো আমি যেতিয়া শতাংশ আজি আলোচনা কৰিছিলো তাৰ প্ৰথম সূত্ৰটো এইটো পাইছিলো। গতিকে ইয়াক আমি সিম্পলিফাই কৰিম। এতিয়া ইয়াক সিম্পলিফাই কৰিলে কি হ'ব, এইটো এনেকুৱা হ'ব, এইটো 100, এইটো হৰণ আছে, হৰণটো যেতিয়া পূৰণ হৈ যাব, যেতিয়া উল্টি যাব, এতিয়া এইটো x x কেনসেল হ'ল, ওপৰত 100 হ'ল, তলত 6 হ'ল। গতিকে এইটো কিমান হ'ব, 6 ৰে এতিয়া চাওক 6 ৰে কিমান বাৰ যাব, 6 গুণ 6 ইফালে 40 হ'ল, 6 গুণ 6 গুণ 36 হ'ল, 36 হোৱাৰ লগে লগে ইফালে কি থাকিল 6 থাকিল, ওপৰত থাকিল 4। গতিকে ইয়াক আৰু অলপমান সৰু কৰি ল'ব পাৰো আমি, এইটো কি হ'ব 2 ৰে হৰণ গলে এইখিনি হ'ব। গতিকে আমি হ্ৰাসৰ যিটো আমাৰ পাৰ্চেন্টেজ, সেইটো সেৱনৰ পাৰ্চেন্টেজটো আমি পালো 2/3%।
অৰ্থাৎ 16 সমস্ত 3/2 শতাংশ। ইয়াতে আছে নে নাই আমি চাই ল'ব লাগিব। ইয়াতে আমাৰ ডি নম্বৰ অপশ্যনত আছে উত্তৰটো যে কি হ'ল এইটো 16 সমস্ত 3/2 শতাংশ এইটো। এতিয়া অংকটো গোটেই সহজ নহয়, অলপমান জটিল। ইয়াতে আৰু একবাৰ মই কৈ দিছো আপোনালোকৰ বুজাত সুবিধা হ'ব। যে প্ৰথমতে আমাৰ চেনিৰ মূল্য 20% বৃদ্ধি হোৱা বুলি কৈছে। তাৰমানে 1 কেজি যদি চেনি থাকে তাৰ মূল্য যদি আমি প্ৰথমতে 100 টকা বুলি ধৰি লওঁ, বৃদ্ধিৰ শতাংশ 20% মানে নতুন মূল্য কি হ'ব 120 টকা হ'ব। 120 টকাত কিমান চেনি পায় 1 কেজি, 100 টকাত কিমান পাব? অৰ্থাৎ পূৰ্বৰ মূল্য যিটো আছিল প্ৰথমতে যিটো মূল্য সেই মূল্যত কিমান পাব চেনি এইটো। গতিকে এইটো পূৰ্বৰ সেৱনৰ পৰিমাণ হ'লে নাই এইটো পূৰ্বৰ সেৱনৰ পৰিমাণ। এই সেৱনৰ হ্ৰাসটো কিমান হ'ব? সেৱনৰ হ্ৰাসটো কি হ'ব? এই টোটেল আছিল আমাৰ 1 কেজি, তাৰ পৰা আমাৰ কি হ'ব লাগিব এইখিনি বিয়োগ দিব লাগিব। এইখিনি বিয়োগ দিলে আমি সেৱনৰ হ্ৰাসটো পালো। এই সেৱনৰ হ্ৰাসটো আমি যেতিয়া পাম তাৰ পৰা আমি হ্ৰাসৰ পাৰ্চেন্টেজটো এনেকৈ ওলাম। হ্ৰাসৰ ক্ষেত্ৰত আমাৰ কি হয় তাৰ হেৰিটো কমি যায়, মানটো কমি যায়। হ্ৰাসৰ ক্ষেত্ৰত প্ৰথমতে যিটো মান থাকে তাতকে পিছৰ মানটো কমি যায়। গতিকে কমি গ'লে প্ৰথম পূৰ্বৰ মানটো বেছি, অৰ্থাৎ এইটো হ'ল এইটো ডাঙৰ পূৰ্বৰ মান এইটো, আৰু এইটো হ'ল নতুন মান। এই পূৰ্বৰ মানটো আগত বহিব, নতুন মানটো পিছত বহিব। গতিকে এইটো আমাৰ এনেকে বিয়োগ হৈ এইখিনি পালো। এইখিনি পোৱাৰ পিছত এইটো তাৰপিছত হ্ৰাসৰ পাৰ্চেন্টেজ যেতিয়া আমি ওলাম এনেকে সিম্পলিফাই কৰিলে আমি কি পাম? হ্ৰাসৰ পাৰ্চেন্টেজটো 16 সমস্ত 3/2 শতাংশ পাই যাম। গতিকে এইটো ইয়াতে আমাৰ শুদ্ধ অপশ্যন হ'ব ডি। গতিকে এই অংকটো অলপ জটিল আছিল, গতিকে আমি এনেধৰণে কৰিলে এইটো সমাধান কৰিব পাৰো। গতিকে আমি শতাংশৰ আজি যিটো আলোচনা কৰিলো এই শতাংশৰ এই 3টা অংকই আলোচনা কৰিলো। এতিয়া আমি পৰৱৰ্তী পৰ্যায়ত আৰু কিছুমান কথা লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোৰ কমেন্ট বক্সত গৈ কমেন্ট কৰিব, আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব। লগতে নতুনসকলক অনুৰোধ জনাও তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে। এইখিনি আৰু পৰৱৰ্তী পৰ্যায়ত আমি উন্নত মানৰ শতাংশৰ প্ৰশ্নৰ লগতে বিভিন্ন ধৰণৰ বিভাগীয় মেথছৰ কিছুমান প্ৰব্লেম লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। আজিলৈ ইমানতে এৰিছো, ধন্যবাদ।